হৈছে কেনেকুৱা তো কবিতাবোৰ সাৱধানে পঢ়িবা মকৰা জালৰ অদৃশ্য ফুটাৰ দৰে ই তোমাৰ মুখত মেৰিয়াই ধৰিব প্ৰাচীন গুহাৰ দৰে তোমাৰ চকুত ধুমায়িত ছায়া পেলাব তোমাৰ অতীতৰ ঋতুবোৰ তোমাৰ শেৱালি তলৰ মৃত সন্ধ্যাবোৰ তোমাক ঘূৰাই দিব পাহৰণিৰ আঙুলিৰ দৰে ই তোমাৰ চুলিৰ কথা ক'ব তোমাৰ নোমবোৰৰ তোমাৰ শৰীৰৰ নিজস্ব গোন্ধৰ ৰহস্যৰ কথা ক'ব বৰষুণৰ তলেৰে ই তোমাক লৈ যাব নমঠা পানীৰ কাষলৈ শিলবোৰৰ গুঞ্জনৰ জোপোহালৈ তোমাৰ প্ৰিয়জনৰ বুকুলৈ ই সেউজীয়া লতাৰ সাকো সাজি দিব কবিতাবোৰ সাৱধানে পঢ়িবা ই পাপৰ স্বীকাৰোক্তি ই মাটিৰ তলৰ আন্ধাৰৰ জিনিকনি মৰিশালীৰ হেঁচতি বতাহ এটা প্ৰাচীন পুখুৰীৰ নিস্তব্ধ পানী এখন ৰুমাল এখন পতাকা এপাখি নিয়ৰ সিক্ত ফুল তোমাৰ বুকুত থোৰ মেলা জোনাক এশটা তৰাৰে গোঠা এধাৰি মালা ই বিষাদৰ এখন শয্যা ই তোমাৰ খেতুৱৈ লগা শীতত এটুকুৰা পোৰা মঙহ আৰু উত্তাপ আলিংগন ই তোমাৰ সপোনবোৰৰ কঢ়িয়াই ফুৰা এখন চিতা ই অস্ত্ৰ নহয় যুঁজাৰু বিমান নহয় ই সেউজীয়া ট্ৰেফিক লাইট চৰাইৰ দেউকা মেঘৰ সমদল ই তেজৰ এখন দুৱাৰ তোমাৰ ঘৰৰ দুৱাৰখনৰ নিচিনা নহয় যে তুমি সহজে সোমাই আহিব পাৰিবা ই ৰহস্যময় এখন পথাৰ ই তোমাৰ অজস্ৰ শুৱনি কোঠাৰ বাবে জামুবৰণীয়া এটা নিদ্ৰা কবিতা সম্পৰ্কে লিখিছিলোঁ পৰা হেৰাই যোৱা তিনিগৰাকী অসমৰ প্ৰসিদ্ধ কবি যোগেন টাইট অনুভৱ তুলসী আৰু গণকবি বিপুল কুমাৰ দত্তক আমি আজি ৰাজহুৱাকে নলবাৰীত স্মৰণ কৰিলোঁ চিফুংদা আৰ্টিষ্টৰ উদ্যোগত আৰু খুব ভাল লাগিলে আমাৰ নীলিম কুমাৰকে আদি কৰি সমগ্ৰ অসমৰে কবিসকল আৰু আবৃত্তিকাৰসকল আহি উপস্থিত হ'ল আৰু আজি বিপুল কুমাৰ দত্তৰ নামত আমি এটা বঁটা প্ৰদান কৰিম কমল কুমাৰ জৈনক যোগেন টাইটৰ নামত আমি তিনিচুকীয়াৰ লক্ষী ফিলবাৰীক এটা বঁটা প্ৰদান কৰিম আৰু ৰিটেন ক্ষেত্ৰী আছিলে আমাৰ এগৰাকী কবি আৰু কাব্যসকতক তেখেতৰ স্মৃতিত আমি মৰিগাঁৱৰ অজিত কুমাৰ ৰায়লৈকে এটা বঁটা প্ৰদান কৰিম আৰু সন্ধিয়া আমি অসমৰ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ জন্মদিনটো ৰাজহুৱাভাৱে ইয়াতে উদযাপন কৰিম য'ত কেইবাগৰাকীও গায়ক গায়িকাই পুৰণি অসমীয়া গীত আজি গাব আৰু এয়াই আছিলে আমাৰ তিনিওগৰাকী কবিৰ প্ৰতি আচলতে শ্ৰদ্ধাঞ্জলি আৰু এগৰাকী অসমৰ গৌৰৱ দীপক শৰ্মাৰ প্ৰতি আমাৰ মৰম চেনেহ আদৰৰ এই অনুষ্ঠান দুখবোৰ কাৰো ব্যক্তিগত নহয় দুখবোৰ উমৈহতীয়া আকাশত বৰষুণমুখী মেঘ আৰু এটা ধুমুহা নাচাবেবিহীন ভাষাৰ পাৰত দুই কোটি শান্তি সৌমি ব্ৰাহ্মস্ত নদী আৰু ক্ৰান্তিৰ দুখবোৰ কাৰো ব্যক্তিগত নহয় জানুৱাৰীত একত্ৰীকৰণ 1871 আৰু প্ৰথম মহাসমৰ 1914 গ্ৰাছনষ্ট আৰু পেৰেস্কুইকা আৰু ভাগি টনচন সোভিয়েট ৰাছিয়া দাঙ্গেৰ প্ৰস্তাৱৰ বিৰোধিতা আৰু বজাৰ অৰ্থনীতিৰ বোজা বহন দুখবোৰ কাৰো ব্যক্তিগত নহয় দুখবোৰ উমৈহতীয়া দুখবোৰ তোমাৰ দুখবোৰ আমাৰ দুখবোৰ মোৰ দুখবোৰ কাৰো ব্যক্তিগত নহয় দুখবোৰ উমৈহতীয়া দুখৰ মাটিৰ পৰা দুখবোৰ কাৰো ব্যক্তিগত নহয় দেউনী দিদি উঠি আহক সূৰ্যোদয়ৰ কবিতা দুখবোৰ কাৰো ব্যক্তিগত নহয় ধন্যবাদ নমস্কাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত